নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক আগৰ ভিডিঅ'ত শ্ৰীমদ ভাগৱত গীতাৰ সৃষ্টি প্ৰথম অধ্যায়ৰ দ্বিতীয় অধ্যায়ৰ আত্মতত্ত্ব আৰু কৰ্তব্য জ্ঞান আৰু তৃতীয় অধ্যায় নিষ্কাম কৰ্মযোগ ইতিমধ্যে পাঠ কৰি শুনাইছোঁ। আজি মই আপোনালোকক গীতাৰ চতুৰ্থ অধ্যায় অৰ্থাৎ জ্ঞান যোগ আৰু কৰ্মযোগৰ বিষয়ে শুনাম। গীতাৰ চতুৰ্থ অধ্যায়ৰ জ্ঞান যোগ আৰু কৰ্মযোগৰ বিষয়ে শ্ৰীকৃষ্ণই অৰ্জুনক কি কৈছিল আহকচোন শুনো। শ্ৰীকৃষ্ণদেৱৰ ধৰ্ম আৰু কৰ্ম ব্যাখ্যা একান্ত মনেৰে শুনি অৰ্জুন বৰঞ্চ বিমূঢ়হে হ'ল। তেওঁ কৰ্তব্য বিমূঢ় হৈ অগত্যা শিষ্যৰ প্ৰগাঢ় ভক্তিৰে ভগৱান বাসুদেৱক পুনৰ এই বুলি প্ৰশ্ন কৰিলে, হে জনাৰ্দন, যদি তোমাৰ মতে নিষ্কাম ধৰ্মতকৈ আত্মজ্ঞান শ্ৰেষ্ঠতৰ হয়, তেন্তে হে কেশৱ এই ঘোৰ হিংসাজনক কাৰ্যলৈ উপস্থিত ৰণলৈ মোক কিয় উদগনি দিছা? মই তোমাৰ শৰণাগত শিষ্য। এতেকে হে ভকত বৎসল, যাতে মই সহজে আৰু ঠাৱৰকৈ মংগল বা মুক্তি লাভ কৰিব পাৰোঁ, তাকে নিশ্চয়কৈ মোক উপদেশ দিয়া। কেতিয়াবা কামৰ, কেতিয়াবা জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱাই সানমিহলিকৈ জ্ঞান উপদেশ দি তুমি মোক মোহভ্ৰান্ত কৰিছা মাথোন। তোমাৰ ব্যাখ্যাত এহাতে বৈদিক নিষ্ঠাৰ লাঘৱতা প্ৰকাশ পাইছে, আনহাতে বেদনিষ্ঠা তৎপৰতা ধৰা পৰিছে। এহাতে নিবৃত্তি মাৰ্গৰ উপদেশ দিছা, আনহাতে প্ৰবৃত্তি মাৰ্গ মোকেই দিছা। মই ইয়াৰ একো তৎ ধৰিবই পৰা নাই। একে সময়তে একেজন মানুহে বিৰুদ্ধ ধৰ্মৰ কৰ্ম আৰু জ্ঞানৰ কেনেকৈ অধিকাৰী হ'ব পাৰে নুবুজিলোঁ। হে কেশৱ, এই সমস্যা ভাঙি মোক উজুকৈ বুজাই দিয়া। এইদৰে অৰ্জুনে শ্ৰীকৃষ্ণক নানান প্ৰশ্ন সুধিলে। ভগৱান শ্ৰীকৃষ্ণই অতি হৃষ্টচিত্তেৰে এই বুলি অৰ্জুনৰ প্ৰশ্নৰ সমিধান দিলে। হে অনগ, মই ইতিপূৰ্বতে কৈ আহিছোঁ যে ইহলোকত ব্ৰহ্মনিষ্ঠা দুই প্ৰকাৰ, জ্ঞানাধিকাৰীসকলৰ কাৰণে জ্ঞান যোগ আৰু কৰ্মীগণৰ নিমিত্তে কৰ্মযোগ। অৰ্থাৎ যাৰ অন্তৰত আত্মা আৰু পৰমাত্মাৰে অভিন্ন বোধ জন্মিছে, তেওঁৰ নিমিত্তে জ্ঞান যোগ নিবৃত্তি মাৰ্গ, আৰু যাৰ অন্তঃকৰণত শুদ্ধি লাভ হোৱা নাই, তাৰ কাৰণে কৰ্মযোগ প্ৰবৃত্তি মাৰ্গ। জ্ঞান আৰু কৰ্ম বিৰুদ্ধভাৱী হ'লেও একেজনতে পৰস্পৰ সম্বন্ধ সম্ভৱপৰ। ওপৰৰ শ্লোকটি সূত্ৰ মাথোন কৰি ভগৱান শ্ৰীকৃষ্ণই এটি এটিকৈ 13টা শ্লোকেৰে জ্ঞান যোগ আৰু কৰ্মযোগৰ ব্যাখ্যা এইদৰে দিছে। হে অৰ্জুন, নিষ্কাম কৰ্মৰ অনুষ্ঠান নকৰিলে নিষ্ক্ৰিয় ভাৱৰ উৎপত্তি নহয়, আৰু অকল সন্ন্যাস ব্ৰত ধৰিলেও সিদ্ধি লাভ বা জ্ঞানোদয় হোৱাৰ সম্ভাৱনা নাই। অৰ্থাৎ যজ্ঞ, দান, তপস্যা, বেদাধ্যয়ন আদি নিত্য নৈমিত্তিক ক্ৰিয়া নিষ্কাম হৈ নকৰিলে চিত্তশুদ্ধি লাভ নহয়। চিত্তশুদ্ধি লাভ নহ'লে আত্মজ্ঞানৰ উদয় অসম্ভৱ। সত্ত্ব, ৰজ, তম এই তিনি প্ৰাকৃতিক গুণৰ প্ৰভাৱত মানুহ আপোনা আপুনি কৰ্মত প্ৰবৃত্ত হয়। কোনো লোকেই মুহূৰ্ত মানুহ নিষ্কৰ্মা হৈ ৰ'ব নোৱাৰে। যি আত্মজ্ঞানহীন লোকৰ বাহিৰত ক্ৰিয়া ত্যাগ বা সন্ন্যাস ভাৱ, অথচ অন্তৰত নানান বাসনাজনিত ক্ৰিয়াৰ প্ৰবাহ, সেইজন কপটীয়া ভণ্ড সন্ন্যাসী মাথোন। কিন্তু হে অৰ্জুন, যাৰ বাহিৰত ক্ৰিয়াৰ প্ৰবাহ অথচ অন্তৰত তাৰ ফললাভৰ স্পৃহা নাই, সেইজনহে বিশিষ্ট পুৰুষ, তেওঁৰহে পৰমপদ লাভ হয়। তুমি নিত্য নৈমিত্তিক ক্ৰিয়াৰ অনুষ্ঠান কৰা, কিয়নো কৰ্ম নকৰাতকৈ কৰ্ম কৰাহে শ্ৰেষ্ঠ। বিশেষতঃ কৰ্ম নকৰিলে তোমাৰ শৰীৰ ধাৰণ ব্যাপেৰেই নচলিব। অৰ্থাৎ
তুমি যদি ক্ষত্ৰিয় হৈ যুদ্ধ নকৰা অথচ সন্ন্যাসীৰ ভিক্ষাবৃত্তিটো যি স্থলত তোমাৰ অধিকাৰ নাই, তেন্তে ক্ষত্ৰিয় হৈ ৰণ বিগ্ৰহত লিপ্ত নহ'লে তোমাৰ জীৱন ধাৰণেই অসম্ভৱ হ'ব। অৰ্থাৎ সন্ন্যাস ধৰ্মত তোমাৰ অধিকাৰ নাই। গতিকে ক্ষত্ৰিয় হৈ ৰণ বিগ্ৰহত লিপ্ত নহ'লে তোমাৰ নিজ অধিকাৰৰ বৰ্ণাশ্ৰমিশ্ৰিত ধৰ্মও নষ্ট হ'ব। এতেকে হে অৰ্জুন, তুমি ৰণত প্ৰবৃত্ত হোৱা। ভগৱদা ৰাজনাৰ্গে কৰ্ম অনুষ্ঠান নকৰি অন্য কৰ্ম অনুষ্ঠানত ধৰিলে মানুহ সংসাৰ বন্ধন দশাগ্ৰস্ত হয়। এতেকে হে কুন্তীনন্দন, তুমি ফল কামনা নকৰাকে অৰ্থাৎ নিষ্কামভাৱে ভগৱানৰ উদ্দেশ্যে শ্ৰদ্ধা ভক্তিৰে সৈতে আশ্ৰমোচিত কৰ্ম আদিৰ অনুষ্ঠান কৰা। সৃষ্টি পাতনিতে সৃষ্টিকৰ্তা ব্ৰহ্মাই যজ্ঞৰে সৈতে জীৱগণক সৃষ্টি কৰি কৈছিল যে এই যজ্ঞ এইবিলাকৰ অভীষ্ট ভোগপ্ৰদ হ'ব। অৰ্থাৎ নিত্য নৈমিত্তিক ক্ৰিয়া নিয়মিত ৰূপে কৰি থাকিলে কৰ্মৰ স্বভাৱ গুণতেই বাঞ্ছিত ফল অযাচিতে পোৱা যায় আৰু ইষ্ট দেৱতা আদিও তুষ্ট হয়। ইয়াৰ বিপৰীতে যি স্বাৰ্থপৰ হৈ কাম্য কৰ্মত প্ৰবৃত্ত হয় সি পাপ সঞ্চয় কৰে মাথোন। যজ্ঞ আৱেশভোজী সৎপুৰুষসকল সততে পাপৰ পৰা মুক্ত হয়। কিন্তু যি পাপ আত্মাই নিজৰ নিমিত্তেহে পাক কৰে সি স্ব-উপাৰ্জিত পাপ মাথোন ভোজন কৰে। ইয়াকে সাৰোগত কৰি হে অৰ্জুন, তুমি উপস্থিত ৰণত লিপ্ত হোৱা। অন্নৰ পৰা শৰীৰ উৎপন্ন হয়। মেঘে বৰষুণ দিলে সেই অন্ন জন্মে। যজ্ঞৰ ফলত মেঘ আৰু কৰ্মৰ পৰা যজ্ঞ। এতেকে কৰ্মেয় শৰীৰ কৰ্মেয় জীৱন। সেই কৰ্ম বেদৰ পৰা উৎপন্ন আৰু বেদ ব্ৰহ্মৰ পৰা উৎপন্ন। গতিকে ব্ৰহ্ম বা পৰমাত্মাই কৰ্মৰ জনক। এতেকে হে অৰ্জুন, যি মানুহে এনে মনুষ্য শৰীৰ ধাৰণ কৰি এই প্ৰবৃত্তিত কৰ্মচক্ৰত আৱৰ্তন নকৰে সেই ইন্দ্ৰিয়াসক্ত পাপযুক্ত পুৰুষৰ জীৱনেই বৃথা। কিন্তু যি পুৰুষৰ আত্মাতে ৰতি, আত্মাতে তৃপ্তি, আত্মাতে সন্তোষ, সেই পুৰুষৰ কৰ্ম অনুষ্ঠান অনাৱশ্যক। কৰ্মৰ অনুষ্ঠান কৰিলে বা নকৰিলে আত্মজ্ঞানী পুৰুষৰ পুণ্য বা প্ৰত্যয় বা একো নহয়। এতেকে হে পাৰ্থ, তুমি ফল কামনা বৰ্জিত হৈ কৰ্ম অনুষ্ঠান কৰা। কিয়নো ফল কামনা বৰ্জিত নিষ্কাম কৰ্মী পুৰুষে পৰম পদ লাভ কৰে। জনকাদি মহাত্মাগণে কৰ্ম অনুষ্ঠানৰ দ্বাৰাই আত্মজ্ঞান লাভ কৰিছিল। তুমিও লোক সংগ্ৰহাৰ্থে ক্ষত্ৰিয়োচিত কৰ্মৰ অনুষ্ঠান কৰা উচিত। শ্ৰেষ্ঠজনে যি অনুষ্ঠান কৰে তেওঁলোকে সেই সমস্তকে অনুকৰণ কৰে আৰু শ্ৰেষ্ঠ লোকে যিহকে প্ৰামাণিক বুলি মানে সৰ্বসাধাৰণে তাৰেই অনুসৰণ কৰে। গতিকে হে অৰ্জুন, তুমি শ্ৰেষ্ঠজন হৈ যদি এই কৰ্ম ত্যাগ কৰা তেন্তে তেওঁলোকে তোমাৰেই পতন্তৰ আগত লৈ কৰ্তব্য কৰ্ম ত্যাগ কৰিব। তেতিয়াহ'লে তুমি লোকৰ আদৰ্শ স্থানীয় নহ'বা। সেইকাৰণে হে পাৰ্থ, যদিও ত্ৰিভুৱনত মোৰ কিঞ্চিত মানুহ কৰিবলগীয়া কৰ্ম নাই, অপ্ৰাপ্ত প্ৰাপ্তব্য নাই, তথাপি মই কৰ্ম অনুষ্ঠানত ব্যাপৃত আছোঁ। নেথাকিলে লোকসমূহ উৎখন্ন হৈ যাব। মই বৰ্ণ সংকৰ উৎপন্নৰ কাৰণ হৈ পৰিম। এতেকে হে পাৰ্থ, আত্মজ্ঞানহীনজনে যেনেকৈ ফল কামনাৰ আসক্তিৰ কৰ্ম অনুষ্ঠান কৰে, সেইদৰে তুমি মই ফল কামনা বৰ্জিত হৈ অনাসক্ত চিত্তেৰে কৰ্ম অনুষ্ঠান কৰা কৰ্তব্য। কিয়নো তত্ত্ববিদ পুৰুষে আত্মজ্ঞানহীন জনসাধাৰণৰ মাজত মতভেদ নঘটায়।
একপন্থীয়াকৈ কৰ্ম মাৰ্গত নিযুক্ত ৰাখিবলৈহে চায় আৰু অহংকাৰত বিমূঢ়াত্মলোকে ভাবে যে তেওঁহে কৰ্মৰ অনুষ্ঠান কৰিছে, কিন্তু প্ৰকৃততে সি নহয়। সত্য, ৰজ, তম আদি প্ৰকৃতিৰ গুণৰাশিৰ দ্বাৰাইহে কৰ্ম অনুষ্ঠিত হয়। যথাৰ্থ তত্ত্বজ্ঞান লোকে কাচিতো নিজত কৰ্তৃত্ব আৰোপ নকৰে। আত্মজ্ঞানহীন জীৱ প্ৰকৃতিৰ গুণত মুগ্ধ হৈ ইন্দ্ৰিয় ভোগ্য বিষয়ত আসক্ত হয়। কিন্তু যেতিয়ালৈকে তেওঁলোকৰ আত্মজ্ঞানৰ সঞ্চাৰ নহয়, তেতিয়ালৈকে আত্মজ্ঞানীজনে তেওঁলোকৰ কৰ্মত্যাগলৈ বাট দেখুৱাব নাপায়। এতেকে হে অৰ্জুন, তুমি কৰ্মৰাশি আধ্যাত্মচিতেৰে মোৰ ওপৰত সমৰ্পণ কৰি কামনা মমতা শোকৰহিত হৈ যুদ্ধত প্ৰবৃত্ত হোৱা। এই ঐশ্বৰিক মত অনুসৰণ কৰিলে আত্মজ্ঞান শূন্যজনেও কৰ্মজালৰ পৰা মুক্তি লাভ কৰে, আৰু যি দুৰ্বুদ্ধি হেতুকে ইয়াৰ বিপৰীত আচৰণ কৰে তাৰ পুৰুষত্ব আৰু পুৰুষাৰ্থ ভ্ৰষ্ট হয়। বিশেষত পূৰ্ব জন্মকৃত ধৰ্মাধৰ্মৰ প্ৰতিফলৰ হাত মহাবলৱন্তেও এৰাব নোৱাৰে। সকলো ইন্দ্ৰিয়ৰে বিষয়ভেদে অনুৰাগ আৰু বিৰাগ নিৰ্দিষ্ট আছে, কিন্তু দুয়ো জীৱৰ পৰম শত্ৰু। এতেকে কাচিতো তাৰ বশীভূত হোৱা উচিত নহয়, কিয়নো যেতিয়ালৈকে এই স্বাভাৱিক ৰাগ বিৰাগ বিদ্যমান থাকে, তেতিয়ালৈকে সাধকৰ সাধু উদ্দেশ্য সিদ্ধি নহয়। স্বধৰ্ম অংগহীন হ'লেও সম্পূৰ্ণাংগ বা উত্তম ৰূপে অনুষ্ঠিত পৰম ধৰ্মতকৈ শ্ৰেষ্ঠ। পৰম ধৰ্ম নিজ প্ৰকৃতিৰ বিৰুদ্ধ হেতুকে সি ভয়াৱহ হয়, শুভ ফলদায়ক নহয়। কিন্তু নিজ প্ৰকৃতিগত স্বধৰ্ম সাধনাৰে স্বপ্ৰকৃতি বিশুদ্ধ কৰোঁতে কৰোঁতে মৃত্যু হ'লেও মংগল লাভ হয়। হে অৰ্জুন, ক্ষত্ৰিয় ধৰ্মই তোমাৰ স্বধৰ্ম। সেই স্বধৰ্ম পালনাৰ্থে তুমি যুদ্ধত প্ৰবৃত্ত হৈ তোমাৰ কল্যাণ সাধন কৰা। এনেতে অৰ্জুনে এই বুলি পুনৰ প্ৰশ্ন তুলিলে, হে বৃঞ্চি বংশধৰ, পুৰুষৰ প্ৰবৃত্তি নেথাকিলেও কিহেনো তেন্তে পাপ কাৰ্যলৈ উদগনি দিয়ে? তোমাৰ জ্ঞান গৰ্ভ উপদেশ ল'বলৈ মোৰ একান্ত বাঞ্ছা হেতুকে যদিও ৰণ কৰা জোৰ কৰ্তব্য বুলি মই বুজিছোঁ, তথাপিও সেই ৰণলৈ মোৰ প্ৰবৃত্তি জন্মা নাই কিয়? তদুত্তৰত ভগৱান শ্ৰীকৃষ্ণই এই বুলি সমিচাৰ দিলে, কামনা ৰজগুণৰ পৰা উৎপন্ন। এই কামনা কাৰ্যস্থলত ক্ৰোধৰূপে পৰিণীত হয়। হে পাৰ্থ, ইহ জন্মৰ মুখ্য মাৰ্গত এই কামনা পৰম শত্ৰু বুলি বুজিবা। ই দূৰণীয়, ই অতিশয় উগ্ৰ। ইয়াকে জানি তুমি কামনা পৰিত্যাগ কৰিবা। আৰু আঙঠাক যেনেকৈ ফুটছাঁয়ে ঢাকি থয়, আৰ্চিক যেনেকৈ চেকাই ঢাকি ধৰে, জৰায়ুৱে যেনেকৈ গৰ্ভক ঢাকি ৰাখে, তেনেকৈ কাম বা কামনায়ো আত্মা বা জ্ঞানক আঁৰ কৰি থয়। হে কুন্তী নন্দন, এই কামনায়ে জ্ঞানীৰো বিবেক শক্তিক অকামিলা কৰে। ইন্দ্ৰিয়, মন আৰু বুদ্ধি এই তিনিও ভেটিত খোপনি লৈয়ে কামনাই জ্ঞানক তল পেলাই দেহাভিমানী জীৱক মোহত মগ্ন কৰে। এতেকে হে ভাৰতৰ্ষভ, তুমি প্ৰথমতে ইন্দ্ৰিয়গণক বশ কৰি জ্ঞান বিজ্ঞান বিনাশকাৰী আৰু সৰ্ব পাপৰ আশ্ৰয় এই কামনাক বিনষ্ট কৰা। দেহাতকৈ ইন্দ্ৰিয় শ্ৰেষ্ঠ, ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ, মনতকৈ বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিৰ উপৰিও আটাইতকৈ আত্মা শ্ৰেষ্ঠ। এতেকে হে মহাবাহু, তুমি আত্মাক এই ৰূপে জানি লৈ তেওঁৰ অধীনৰ বুদ্ধিৰে সৈতে মন স্থিৰ কৰি এই কামৰ দুৰ্জয় শত্ৰুক নাশ কৰি আত্মজ্ঞান লাভৰ উদ্দেশ্য সম্পূৰ্ণ কৰা।
তেনেহ'লে বন্ধু বান্ধৱীসকল, গীতাৰ ৪ৰ্থ অধ্যায় অৰ্থাৎ জ্ঞানযোগ আৰু কৰ্মযোগ ইয়াতে সামৰণি মাৰিলোঁ। অহা খণ্ডত ৫ম অধ্যায় আত্মতত্ত্ব প্ৰকাশ আৰু কৰ্তব্যকৰ্তা শুনিবলৈ পাব।